কৃষ্ণ যুধিষ্ঠিৰক কৈছিল যে ভগদত্ত হৈছে তোমালোকৰ পিতৃৰ এগৰাকী বয়োজ্যেষ্ঠ বন্ধু। কথা আৰু কামত তোমালোকৰ পিতৃৰ প্ৰতি তেওঁ শ্ৰদ্ধাশীল, মানসিকভাৱে তেওঁ তোমালোকৰ প্ৰতি এগৰাকী পিতৃৰ দৰে স্নেহশীল আৰু অনুৰক্ত। মহাভাৰতৰ যুগত ভগদত্ত অত্যন্ত সাহসেৰে যুঁজ দিছিল আৰু পাণ্ডৱে তেওঁক পৰাজিত কৰিবলৈ 8 দিন সময় লৈছিল। মহাভাৰতৰ যুগত অসমত এইজনা ৰজাৰ বিষয়ে উল্লেখ আছে যিয়ে প্ৰমাণ কৰে যে আমাৰ প্ৰাচীন ভাৰতখনত অসমো সাংস্কৃতিক আৰু ৰাজনৈতিকভাৱে জড়িত হৈ আছিল। এক কথাত ক'ব গ'লে ভাৰতবৰ্ষলৈ বা ভাৰতবৰ্ষৰ মূল সুঁতি প্ৰথম অসমীয়া বুলি যদি কোনোবা ব্যক্তিৰ নাম জানিছিল সেইজনৰ নাম ৰজা ভগদত্ত আছিল। আজি ৰজা ভগদত্তৰ নামত ছুপাৰ মাৰ্কেটৰ ফ্লাইঅভাৰখন আৰু আমাৰ এই যিখন আমি ডাউনটাউনৰ ফ্লাইঅভাৰ, দুইখন ফ্লাইঅভাৰ আমি তেখেতৰ নামত আজি সমৰ্পণ কৰিছোঁ, যাতে অসমৰ নৱপ্ৰজন্মই কামৰূপৰ পুৰণা ইতিহাস, গুৱাহাটীৰ পুৰণা ইতিহাসৰ বিষয়ে জানিবলৈ প্ৰেৰণা পায়।